কৃষ্ণ ঘৰখনৰ এই হাঁহিমুখীয়া পৰিৱেশটো পিছবেলালেহে হৈছে আগবেলা আমাৰ বৰ দুচিন্তাৰে এটা সময় পাৰ হ'ল আমাৰ এওঁকো ৰাতিপুৱা ভাত নাখাওঁ কৈছিলে সদায় ৰাতিপুৱা ভাত খোৱা মানুহ মই বোলো ভাত কেইটামান খাই লোৱা ময়ো ধূপ বন্তি জ্বলাই ল'লোঁ বাহিৰত ধূপখিনি গুজি দিলে ৰাতিপুৱা ইমান ধুনীয়া লাগে গোন্ধটো এইফালে চেংনাঙো শুই উঠিলে আনদিনা তাই দেৰিকৈ শুই উঠে আজি আকৌ ৰাতিপুৱা সোনকালে সাৰ পালে নহয় কাৰেণ্টটো নাছিলে যে চব উঠি আহিলেও মানে সোণটো শুই থাকে নাই সোণটোৰ লগতে তাই শুই থাকে আজি আকৌ সোণটো সোনকালে উঠিব লগা হ'ল গুড মৰ্ণিং সকলো চাগে ভালে কুশলে আছে ভালে কুশলে থাকক মই ৰশ্মি কৰি মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়া ওলাইছোঁ হস্পিটেল আপোনালোকক আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে সোণটোৰ খুব দাঁতৰ বিষ হৈ আছিলে আৰু একচুৱেলি ডাক্তৰে মানে সেই দাঁতটো হৰুৱাবলৈকে আমাক পৰামৰ্শ দিলে এইকেইদিন ঔষধ পাতি খাই আছিলে আৰু এতিয়া দাঁতটো হৰাবলৈ আমি ওলাইছোঁ আশীৰ্বাদ কৰিব যাতে সকলোবোৰ ভালে কুশলে হৈ যায় কাৰণ এই দাঁতটো মোৰ যিটো দাঁত হৰুৱা আছিলে সেই দাঁতটোৰ দৰে সাধাৰণ দাঁত নহয় এইটো মানে অলপ চাৰ্জাৰী হ'ব বুলি ডাক্তৰে ক'লে কাৰণ কিছুমান দাঁত শিৰ আৰু হাড়ৰ মাজত ফচি থাকে তাৰ দাঁতটো তেনেকুৱাই মানে এতিয়া যাম প্ৰাঞ্জল ছাৰৰ ওচৰলৈ শিৱসাগৰলৈ ল'ৰা যিমান ডাঙৰ হ'লেও মাক দেউতাকৰ কাৰণে সদায় সৰু আজি দেউতাক আৰু মাক দুয়োজন ওলাইছোঁ মানে নহ'লে নহ'ব তাৰ বোলে দেউতাক গ'লেও নহ'ব অকল মাক গ'লেও নহ'ব শিৱসাগৰমুখী হওঁতে এনেকুৱা লাগিছে একোৱে যেন হোৱা নাই সি নিজেই গাড়ী চলাই আহিছে চাওকচোন আগবেলাটো প্ৰাঞ্জল ছাৰে ড্ৰাগছ এণ্ড কেয়াৰ ইয়াত বহে হোটেল ব্ৰহ্মপুত্ৰ পোৱাৰ আগে আগে আমাক আচলতে ইয়ালৈকে মাতিছিলে আহি পিনে পালোহি দেই এয়া ড্ৰাগছ এণ্ড কেয়াৰ ডাক্তৰবিলাকৰ চিকিৎসা ভাল হোৱাৰ লগতে যেতিয়া তেওঁলোকৰ ব্যৱহাৰ পাতি ভাল হয় চাবচোন ৰোগবোৰ অট'মেটিক ভাল হোৱাৰ নিচিনা লাগে পাওঁতে ছাৰ চেম্বাৰত নাছিলে তেওঁ ঘৰত আছিলে কাৰণ এইটো তেওঁলোকৰ নিজৰ ঘৰে হয় আপুনি সোমাই পেলাই য'ত আমাক বহিব দিছিলে মই কৈছোঁ নহয় মই মানে একদম চখ হৈ গৈছোঁ ৰুমটো দেখি পেলাই প্ৰিয় সখী প্ৰান্তিক বিভিন্ন ধৰণৰ কিতাপ আপুনি কিতাপেই পঢ়িবনে লগত টিভি আছে টিভিয়ে চাবনে মানে গোটেই ৰুমটো বৰিং নালাগে মানে ইমান ধুনীয়াকৈ সজাই ৰাখিছে সঁচাকৈ এটা পৰিৱেশ কিন্তু দিছে দেই মোৰ আগত দাঁতৰ বিষ আছিলে মই প্ৰাঞ্জল ছাৰৰ ওচৰত দেখুৱাই পেলাই ভাল পালোঁ এটা হৰুৱালোঁ আৰু দুটা RCT কৰিলোঁ বাবলুৰ তেনেকুৱা অলপ প্ৰব্লেম আছিলে সিও ঠিক কৰিলে আৰু এতিয়া সোণটো ইয়াতে চিকিৎসা কৰি আছে আপোনালোকে যদি কোনোবাই প্ৰাঞ্জল ছাৰৰ ওচৰত চিকিৎসা কৰিছে প্লিজ এটা কমেণ্ট কৰিব আৰু ভগৱানে নকৰক যদি কাৰোবাৰ তেনেকুৱা কিবা হৈ যায় আপোনালোকে আহিব পাৰিব তেওঁক বৰঠাকুৰ মেডিকেলতো পাব বাটা দোকানৰ কাষতে সোণটোক দাঁত হৰুৱাই আছে মই আকৌ ৰাতিপুৱা একো নাখালোঁ নহয় মুনুৱে মোৰ কাৰণে টিফিন দি পঠিয়াইছে গাড়ীতে থৈ গ'লোঁ আৰু লগতে মোৰ চাৰ্জো দিয়া নহ'ল চাৰ্জাৰডালো বোলো লৈ যাওঁ আৰু টিফিন মানে কি আৰু প্ৰথমটো মই বুট আৰু ধৰক কাজু এনেকৈ লৈ আহোঁ যে সেইখিনিকে দি পঠিয়াইছে খাই লওঁ খাই পিনে পানী চানী খাই যামগৈ আৰু মই ৰুটি নালাগে বুলি কৈছিলোঁ তাই আকৌ খৰধৰকৈ বনাই দি পঠালে নহয় সেইখিনিও আছেই কালি সেইখিনি খাবলৈ যদি মানে সময়টো অকণমান দেৰি হৈ গৈ তেতিয়া খাম আৰু নহ'লে গৈ পিনে ঘৰতে খাবগৈ লাগিব খাই লওঁ 1 ঘণ্টাতকৈ বেছি সময় লাগিলে দাঁত হৰুৱাটো কাৰোবাৰ কাৰণে একেবাৰে সাধাৰণ হ'ব পাৰে কিন্তু মই কৈছোঁ এইটো সোণটোৰ চাৰ্জাৰী মানে কাটা চিঙা বহুত কৰিব লগা হৈছে অৱশেষত হৰুৱাই মেলি হ'ল আৰু তাক মই এতিয়া চাওকচোন যাওঁতে ল'ৰাটো কেনেকৈ হাঁহি মাতি গৈছিলে আৰু এতিয়া নমাই আনোতে মাকজনীয়ে কেনেকৈ ধৰি ধৰি আনিব লগা হৈছে মাক হয় ন সঁচাকৈ কৈছিলোঁ সন্তানৰ অকণমান এনেকুৱা কিবা এটা দেখিলেও বুকুখন একদম মানে কেনেকুৱা বিষাই যায় নহয় ক'ব নোৱাৰে সেইখিনি সময়তে ভাবোঁ হে ভগৱান এই দুখখিনি মোকেনো নিদিলা কিয় ল'ৰাকনো কিয় দিব লাগে কিন্তু কি ক'ব ভগৱানৰ আৰু হিচাপ পত্ৰ যি হয় তেওঁ সেইমতেই কৰিব ন আপোনালোকক যিহেতু মই কৈছিলোঁ যে মোৰ আগত দাঁত হৰুৱা আৰু সোণটোৰ দাঁত হৰুৱাৰ মাজত এটা পাৰ্থক্য যিহেতু তাৰ হাড়ো কাটিব লগা হ'ল সেইকাৰণে অকণমান এনেকৈ ৰেষ্ট ল'ব দিছে ওপৰত আছিলে ওপৰত তাতে দাঁত চাত হৰুৱাই মেলি ইয়াত আহি এতিয়া বিষৰ ইনজেকশ্যন তেজ বন্ধ হোৱা এইবিলাক কিবা কিবি আৰু দিছে কিন্তু আধা ঘণ্টামানৰ পাছতহে এতিয়া বাকী ঔষধকেইটা সি খাব পাৰিব কাৰেণ্টটো গ'ল ইয়াতে অকণমান ৰেষ্ট লৈ এতিয়া আমি ঘৰলৈ যামগৈ আৰু মানে মোৰ তো অকণমান বেয়া লাগিছিলে কিবা মানে অকণ বেয়া লগা লাগিছে এনেকৈ বুলি কৈছিলে কিন্তু এতিয়া অকণমান ভাল পাইছে উঠি দিয়া গৈ যা এইডোখৰ উঠি দিয়া গৈ যা নাই সিমানেই হৈ আছে এনেই ঘৰত জুখিয়ে আছোঁ 11 কেজি কিমান আছিলে বাৰু মানুহ তেনেকুৱা হৈ থাকে আৰু কম বেছ আজিকালি চৰকাৰীভাৱে শিশুবিলাকক ঘৰতে এনেকৈ জুখিবলৈ আহে ৱেট জোখা বা হাইট জোখা জানে আপোনালোকে চাগে সেই তাৰ কাৰণে তেওঁলোকে আহিছিলে ময়ো সেই আহি পাইছোঁ আৰু অলপ আগতে গা পা ধুই আজৰি হৈছোঁহে কাৰেণ্টৰ কাৰণে বোলে মুনুৱে টপেচা কৰিছে সেইবোলে আমাৰ এখেতে চাহ খাই যাইছোঁ ৰাতিপুৱা চাহ নোখোৱাকৈ গ'লোঁ মই বোলো চাহ একাপ খাওঁচোন চেংনাকে দেখিছে নে এইফালে ৰুটি খুৱাবলৈ ল'লে দেই আইতাই খুৱাই দিব মানে যেতিয়া এনেকুৱা হয় নহয় এই ভাগৰে যুগৰে থাকিম তেতিয়া আইতাই খুৱাই দিব মায়ে তপস্যা কৰিলে নহয় 2 মিনিট কৰিলে এতিয়া আহিব এতিয়া দেই কাৰেণ্টটো আহিলে কৃষ্ণ দেউতা হাঁহ হ'ল দেউতা ভাল হৈ যাব ন
কোনটোৱে আকৌ এতিয়া কোমলকৈহে খাব লাগিব, সেইকাৰণে তাৰ কাৰণে খিচিৰি বনাই আছোঁ। এনেইতো বইল খাব পৰা হ'লে ভালেই আছিলে, অকল ভাত কেইটামান মাৰ ভাতৰ নিচিনাকৈ, কিন্তু মানে কি এনেই খাব নোৱাৰে, ক'ত তেনেকৈ দিলে পাৰিব আৰু। সেইকাৰণে মচুৰ অলপ, ধোৱা মগু অলপ, আলু এটা, তেনেকৈ কৰি চাউল অকণমান তিয়াই ৰাখিছিলোঁ, অকণমান কোমল হোৱাৰ পিছত এয়া ভাজি আছোঁ। ভাজি পেলাই পানী দি দিম আৰু অকণমান পানীটো সৰহকৈ দি পেলাই মাৰ ভাতৰ নিচিনাকৈ বনাব লাগিব। কাৰেণ্টটো যে আপোনালোকক নাই বুলি কৈছিলোঁ, ভাবিছিলোঁ আৰু আজি আহিব, ৱেইট কৰি আছোঁ, ইমান বেছি গৰম। এতিয়া যে ভগৱানে জানে দেই আহিবনে নাহেনে, বতৰ এনেকুৱা কৰিছে চাওক। আমাৰ ইয়াত এনেই মানে বতৰ বেয়া কৰিলে এনেও কাৰেণ্টটো নাহে, তেতিয়া আৰু এনেকুৱা বতাহ দি দিছে। আজিৰ দিনত যে ফ্ৰিজটো কিমান দৰকাৰী চাওকচোন। এইখিনি যে কালিৰ পৰা সোমোৱাই থৈছিলোঁ, এতিয়া চব শাক পাচলি মানে উলিয়াই দিছোঁ। এইখিনি আৰু ফ্ৰিজত থাকিলে এখন ফ্ৰিজিং নহয়, এখন কিবা হ'বগৈ। এতিয়া বতাহজাক দিছে, অকণমান বতৰটো ঠাণ্ডাও কৰিছে যে, শুনটো ইয়াতে চকীখন উলিয়াই দিছোঁ, অকণমান বহিলে মনটো ভাল লাগিব। কৃষ্ণ কাৰেণ্টটো আহিলে মুনু ভাগৰ এইবোৰ চাওক আকৌ, পানী নাই মানে খাবলৈ। কৃষ্ণ ভগৱানক যেতিয়া টুটি মিনতি কৰা হয় অকণমান ভালকৈ কৰিব লাগিব, হয় নহয় ৰাইজসকল কওকচোন। এনেই যদি এনেকৈ ফটুৱামি কৰি পিনে তেনেকৈ সেৱা কাৰি কাৰি যায়, তো তেনেকুৱা নহয় কি হ'ব, কাৰেণ্টটো আকৌ গ'লগৈ। এতিয়া খৰধৰকৈ দুইজনীয়ে ভাত পানী ৰান্ধিছোঁ। এইবোৰ হৈছে চেংমৰা আনিছিলোঁ যে, এইবোৰ মানে এনেকৈ নহ'লে আৰু মৰহি মেলি এইবোৰ বেয়া হ'বগৈ। ৰঙা ঢেকীয়া আছে অলপ, তাতে দি দিওঁ। এইফালে দাইল বনালোঁ, সেইফালে কণী উতলি আছে, মানে সেইখিনিলৈকে মই ৰান্ধিলোঁ। এতিয়া ভাজিকণ এতিয়া মুনুৱে ৰান্ধেনে মই ৰান্ধিম মামা? সঁচা নালাগে, মই ৰান্ধিম। হ'ব, তুমি অকল কৰি মেলি অকণমান হেল্প কৰি দিলেই হৈ যাব। আমাৰ দেহাই বোলে আনুন খায়, আনুনটো আকৌ আনি থৈ দিয়া আছিলে, কিন্তু মানে পাহৰি থাকিলোঁ নহয়, ফ্ৰিজতে আছিলে। ৰ'বচোন পানী অকণ আছে পেলাই দিওঁ দেই। অকণ অকণ বেয়া হৈ গৈছিলে, মুনু এতিয়া কাটি দিছে অকণমান। তাৰপিছতে আমাৰ দেহা মানে কি খাবা, শুন মানুহ কৈ থৈ যাইছে, আঙুৰ খাব। কথাবোৰ নুফুটে ভালকৈ। আঙুৰ কোৱাচোন দেহা। আমাৰ ল'ৰাই এনেই ঠাণ্ডা ভাত খাবলৈ বেয়া পায়, এতিয়া কিন্তু এনেকৈ ঠাণ্ডা ভাতে খুৱাব লাগিব। দৰ্জাখন মাৰি দিওঁ, তুমি তোমাৰ মায়ে ভাত খাবলৈ তুমি খাই লাগে যোৱা। মায়ে কণী দিছে, তাতে দাদাই খাইছে, তুমি তাত খাব যোৱা দেই। মই দেউতাক খুৱাই লওঁ দেই। অথনিয়ে বনাই থলোঁ, বনাই পেলাই এতিয়া মানে একদম ঠাণ্ডা হৈ আছে। এইফালে এনেকুৱা একদম পিঠা কৰি পিনে দিছোঁ এনেকৈ। তাৰপিছতে বইল ডিম এটা দিছোঁ, আৰু ঘাঁহ চাহবোৰ শুকাব লাগিব ন, সেইকাৰণে অকণমান নেমু দিছোঁ। এতিয়া মানে এনেকৈ কৰি খাব লাগিব। শুনো খাই লওঁ, খাই লওঁ। বিছনাতে খাব লগা হৈছে। তাৰপিছত ঔষধ পাতি এগাল, তাৰ আগতে এইখিনি খুৱাই ল'লোঁ। তাৰপিছতে এইখিনি এতিয়া খোৱাৰ পিছত খাব লাগিব। সোনকালে ভাল হ'বলৈ মাত্ৰ আশীৰ্বাদ কৰিব, কাৰণ চাৰ্জাৰী বুলি ক'লে জানেই আৰু কেনেকুৱা হয় ন। তথাপিও যদিবা যথেষ্টখিনি এতিয়া এইখিনি ঔষধ খাইতে ভাল পাইছে, খাই লওঁ মোক কিবা আকৌ খাই থাকোঁতে। ল'ৰা আছে, মাকৰ কাৰণে সদায় সৰু বুলি কোৱা নাই, বিয়া পাতিলে নিজে ল'ৰা বাপেক হ'ল, এতিয়াও সেই মাকজনীৰ লগে লগে লাগি গৈছে। অথনিৰ পৰা মানে মোৰ এটাই কাম হৈছে আৰু কিমান সময় মূৰে মূৰে তাক কপাহ চেঞ্জ কৰি আছোঁ। আৰু এটা বস্তু দেখোন যে আপোনালোকক ক'ত থাকিলে জানো ৰ'ব, কেতিয়াবা কাৰোবাৰ তেনেকুৱা প্ৰব্লেম হ'বও পাৰে ন। ডাক্তৰে এইটো প্ৰথম প্ৰেছক্ৰাইব কৰা নাছিলে, মই ইয়াৰ পৰা ফোন কৰিলোঁ মানে, যেতিয়া তেওঁৰ ইয়াৰ মানে হেৰি হৈছিলে, কি কয় তেজটো ৰোৱা নাছিলে। তাৰপিছত তেওঁ এইটো প্ৰেছক্ৰাইব কৰি দিলে। এইটো মানে কপাহত 3-4টোমান লগাব লাগে, দিব লাগে, দি পিনে এনেকৈ ইয়াতে লগাই পেলাই থৈ দিব লাগে। 20 মিনিটৰ মূৰে মূৰে 4-5 বাৰমান তেনেকৈ সলাব লগা হ'লে, 4-5 বাৰ বেছি হ'ল চাগে। অঁ মোক কৰি যায়। তাৰপিছত যদি মই তেজটো ৰ'ল, কেতিয়াবা তেনেকুৱা প্ৰব্লেম হ'লেতো আনিব পাৰে দেই। কণী সৰু কৰি দিব লাগিব ন। সমস্যা কি ক'ব, মানুহৰ জীৱন ন, মানুহৰ জীৱনত ইটো সিটো সমস্যা আহিবই। কিন্তু সমস্যাৰ লগত যুঁজিব পৰাকৈ সদায় মানুহে মানসিকভাৱে ষ্ট্ৰং হ'ব লাগে। কাৰণ আপোনাৰ সমস্যাটো আপুনি নিজেই যুঁজিয়ে ঠিক কৰিব লাগিব, আনে ঠিক কৰি দিব নোৱাৰে। আনে কিছু দূৰৰ পৰা অলপমান সাহসে দিব। সেইকাৰণে কওঁ, সদায় নিজৰ ওচৰত নিজে সাহস হৈ থাকিব লাগে। ঘৰৰ মানুহখিনিৰ লগত ইজনে সিজনৰ লগত মৰমেৰে থাকিব লাগে। সুখে দুখে প্ৰতিটো পল ঘৰৰ মানুহখিনিয়ে ইজনে সিজনৰ লগত যদি থাকে নহয়, চাবচোন আমাৰ বিপদে পলাই পতং দিব। সৰু ভিডিঅ'
আৰু ভিডিঅ'টো মই বিশেষভাৱে এইকাৰণে শ্বেয়াৰ কৰিলোঁ যে তাৰ গা ভাল নাই মোৰ সেইকাৰণে ভিডিঅ'টো বনাইছোঁ তেনেকুৱা নহয় মই এইকাৰণে বনাইছিলোঁ যে ইয়াৰ যিটো প্ৰব্লেম হৈছে সেইটো হয়তো আপোনালোক যদি কাৰোবাৰো হয় তেতিয়া অন্ততঃ শিৱসাগৰখিনিয়ে প্ৰাঞ্জল ছাৰৰ ওচৰলৈ যাব পাৰিব সঁচাকৈ বহুত বেছি ভাল ডাক্তৰ আৰু বা বেলেগ কাৰোবাৰ ওচৰলৈ গ'লেও মোৰ ক'ব লগা নাই কিন্তু এনেকুৱা কিছুমান প্ৰব্লেম থাকিলে এটা কণীকণ দিছোঁ দেই হ'ল ৰ'বা ভাঙি দিছোঁ এনেকুৱা কিছুমান প্ৰব্লেম থাকিলে মানে ভাল হ'ব তেনেকৈ থাকিব নালাগে কৈছোঁ নহয় মানে দাঁতৰ বিষৰ নিচিনা চকুৰ কুটা দাঁতৰ ফুলৰ নিচিনা নাই আৰু এতিয়া তাক ভাতকেইটা খুৱাই লওঁ সকলোৰে পৰা বিদায় লৈছোঁ সকলো ভালে কুশলে থাকক আমাকো আশীৰ্বাদ কৰিব আজিলৈ বাই বাই